মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমি আগৰ ভিডিঅ'টোত ভয়েস চেঞ্জনো কেনেদৰে কৰা হয় এক্টিভ ভয়েসৰ পৰা পেসিভ ভয়েসলৈ পৰিৱৰ্তন কৰিলে কি নিয়ম আমি মানি চলিব লাগে আমি যোৱাটো ভিডিঅ'ত টেন্স অনুসৰি বাক্যক কেনেদৰে এক্টিভ ভয়েসৰ পৰা পেসিভ ভয়েসলৈ পৰিৱৰ্তন কৰিব পাৰি এইসমূহ আলোচনা কৰিছিলোঁ যোৱাটো ভিডিঅ'ত প্ৰেজেন্ট ইনডিফিনিট টেন্স আৰু প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সৰ বাক্যসমূহক কেনেদৰে ভয়েস চেঞ্জ কৰিব পাৰি তাৰ বিষয়ে আমি আলোচনা কৰিছিলোঁ এইটো ভিডিঅ'ত আমি বাকি থকা টেন্সসমূহকনো কেনেদৰে এক্টিভ ভয়েসৰ পৰা পেসিভ ভয়েসলৈ পৰিৱৰ্তন কৰিব পাৰি তাৰ বিষয়ে আমি আলোচনা কৰিম এতিয়া আমি আৰম্ভ কৰিছো প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ বাক্যকনো কেনেদৰে এক্টিভ ভয়েসৰ পৰা পেসিভ ভয়েসলৈ পৰিৱৰ্তন কৰিব পাৰি প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ বাক্য গঠন হ'ল সাবজেক্ট প্লাস have /has plus verbৰ past participle form plus object এই গঠনটোক আমি যেতিয়া পেসিভলৈ পৰিৱৰ্তন কৰিম তেতিয়া হলে কি হ'ব অবজেক্টটো পেসিভত সাবজেক্ট ৰূপে বহিব প্লাস has আৰু have থাকিবয়ে প্লাস ইয়াৰ নতুনকৈ এটা সংযোজন হ'ব been প্লাস ভাৰ্বৰ past participle form প্লাস by প্লাস সাবজেক্ট টু অবজেক্টৰ ঠাইত হ'ব আমি এটা উদাহৰণৰ সহায়ত প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ বাক্যকনো কেনেদৰে এক্টিভৰ পৰা পেসিভলৈ পৰিৱৰ্তন কৰা হয় তাৰ বিষয়ে আমি আলোচনা কৰো আহা উদাহৰণ he has gone to the market এই বাক্যটোক আমি যেতিয়া এক্টিভৰ পৰা পেসিভলৈ পৰিৱৰ্তন কৰিম তেতিয়া প্ৰথম নিয়মটো হ'ল এক্টিভ ভয়েসত থকা বাক্যটোৰ যেটো অবজেক্ট হেতু পেসিভত সদায় সাবজেক্ট ৰূপে বহে গতিকে এই বাক্যটোত দা মাৰ্কেট হৈছে বাক্যটোৰ অবজেক্ট গতিকে আমি সাবজেক্ট হিচাপে বহাইছো পেসিভত তাৰ পিছত গঠন অনুসৰি have আৰু hasৰ যিকোনো এটা আমি বহুৱাব লাগিব থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰৰ সদায় have আৰু hasৰ has বহে প্লাস আমি been বাক্যৰ গঠন অনুসৰি আমি been বহুৱালো ভাৰ্বৰ past participle form লাগে মেইন ভাৰ্বৰ past participle form বহুৱাটো হৈছে ভয়েস চেঞ্জৰ নিয়ম প্লাস by প্লাস এক্টিভ ভয়েসৰ বাক্যটোৰ সাবজেক্ট আছে হি গতিকে হিৰ প্ৰনাউন পৰিৱৰ্তন আমি আগৰ ভিডিঅ'টোত আলোচনা কৰিছো হিৰ পৰিৱৰ্তে আমি লিখিব লাগিব হিম বাক্যটো হ'ব দা মাৰ্কেট হেজ বিন গান বাই হিম আমি আকৌ এটা উদাহৰণ লৈছো উদাহৰণ 2 we have killed the snake এই বাক্যটোক যেতিয়া আমি এক্টিভৰ পৰা পেসিভলৈ পৰিৱৰ্তন কৰিম এক্টিভত থকা অবজেক্টটো হ'ব the snake পেসিভত সাবজেক্ট ৰূপে বহে তাৰ পিছত have hasৰ the snakeৰ লগত হ'ব has plus been plus মেইন ভাৰ্বৰ past participle form বাক্যটোত যেহেতু past participle formতে আছে ভাৰ্বটো গতিকে আমি kill লিখিলো plus by plus এক্টিভ ভয়েসত থকা বাক্যটোৰ সাবজেক্ট টু পেসিভ ভয়েসত যেহেতু অবজেক্ট ৰূপে বহে গতিকে we হলনি হ'ব us আমি প্ৰনাউনৰ পৰিৱৰ্তন যোৱাটো ভিডিঅ'ত বা আগৰ ভিডিঅ'টোত আমি আলোচনা ইতিমধ্যে কৰিছো এটা বাক্যটো হ'ল the snake has been killed by us এতিয়া আমি সিম্পল পাস্ট টেন্সৰ বাক্যকনো কেনেদৰে এক্টিভ ভয়েসৰ পৰা পেসিভ ভয়েসলৈ পৰিৱৰ্তন কৰিব পাৰি তাৰ বিষয়ে শিকোৱা বা আলোচনা কৰো আহা সিম্পল পাস্ট টেন্সৰ বাক্য গঠন হ'ল সাবজেক্ট প্লাস ভার্ব ইন পাস্ট ফর্ম প্লাস অবজেক্ট এতিয়া সিম্পল পাস্ট টেন্সৰ বাক্যক যেতিয়া এক্টিভ ভয়েসত থাকিব সেই বাক্যটো পেসিভ কৰিবলৈ হলে আমি প্ৰথমতে যেটো এক্টিভ ভয়েসৰ অবজেক্ট হেতু আমি সাবজেক্টৰ ঠাইত বহিব প্লাস আমি এটা বি ভাৰ্বৰ সহায় ল'ব লাগিব যেনেকৈ প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ বাক্যত আমি এম ইজ আৰৰ সহায় লৈছিলো সেই এম ইজ আৰে পাস্ট ফৰ্ম হৈছে ওয়াজ ওয়াৰ গতিকে পাস্ট ইনডিফিনিট টেন্সৰ বাক্যত আমি বি ভাৰ্ব ল'ব লাগিব ওয়াজ ওয়াৰ তাৰ পাছত আহিব ভয়েস চেঞ্জৰ এটা নিয়ম ভয়েস চেঞ্জ কৰিলে পেসিভত থকা বাক্যবোৰত সদায় past participle formতহে বহিব মূল ভাৰ্বটো ভাৰ্বৰ past participle form প্লাস এক্টিভৰ যেটো সাবজেক্ট হেতু অবজেক্ট ৰূপে বহিব আৰু অবজেক্টৰ আগত সদায় বাই প্ৰিপজিশন বহে এতিয়া আমি এটা এক্সাম্পলৰ সহায়ত
এই বস্তুখিনি বুজিবলৈ চেষ্টা কৰোঁ আহা। The hunter killed the tiger. এই বাক্যটো হৈছে সিম্পল পাষ্ট টেন্সৰ বাক্য। এই বাক্যটোক আমি এক্টিভৰ পৰা পেছিভলৈ পৰিৱৰ্তন কৰিলে প্ৰথম কাম হ'ল আমাৰ এক্টিভত থকা বাক্যটোৰ অবজেক্টটো পেছিভত সাবজেক্ট ৰূপে অনা। গতিকে দা টাইগাৰটো হ'ব ইয়াৰ সাবজেক্ট। তাৰপিছত আমাক বাক্যৰ গঠন অনুসৰি ৱাজ ৱেৰৰ দা টাইগাৰৰ লগত বহিব ৱাজ। ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল মেইন ভাৰ্ব হৈছে কিল, গতিকে কিল্ডৰ পাষ্ট পাৰ্টিচিপল হৈছে কিল্ড প্লাছ বাই প্লাছ দা হাণ্টাৰ। এতিয়া আমি পাষ্ট কণ্টিনিউৱাছ টেন্সৰ বাক্যক কেনেধৰণৰ এক্টিভৰ পৰা পেছিভলৈ পৰিৱৰ্তন কৰিব পাৰোঁ তাৰ বিষয়ে আলোচনা কৰোঁ। পাষ্ট কণ্টিনিউৱাছ টেন্সৰ বাক্যৰ গঠন হ'ল ছাবজেক্ট প্লাছ ৱাজ ৱেৰ প্লাছ ভাৰ্ব আইএনজি প্লাছ অবজেক্ট। যেতিয়া কোনো এটা বাক্য বা ভইচ চেঞ্জ কৰিব দিয়া বাক্যটো যদি পাষ্ট কণ্টিনিউৱাছ টেন্সত থাকে তেন্তে এক্টিভৰ পৰা পেছিভ কৰিবলৈনো আমি কি কৰিব লাগিব তাক চাওঁ আহা। প্ৰথমতে আমি নিয়ম অনুসৰি অবজেক্টটো ছাবজেক্টৰ ঠাইত বহিব প্লাছ এটা বি ভাৰ্ব লাগিব। বি ভাৰ্ব যিহেতু আছেই আমাৰ ৱাজ ৱেৰ প্লাছ ইয়াত দেখা পাইছোঁ ভাৰ্বৰ লগত আই এন জি আছে। যিহেতু ভাৰ্বটো হ'ব পাষ্ট পাৰ্টিচিপল ফৰ্মত, গতিকে আই এন জিটোৰ ঠাইত আমি ব্যৱহাৰ কৰিব লাগিব বিইং প্লাছ ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম প্লাছ বাই আৰু এক্টিভত থকা বাক্যটোৰ ছাবজেক্টটো পেছিভত অবজেক্ট ৰূপে বহিব। এটা উদাহৰণ চাওঁ। আই ৱাজ ইটিং ৰাইচ। এইটো হৈছে পাষ্ট কণ্টিনিউৱাছ টেন্সৰ বাক্য। এইটোক আমি যেতিয়া পেছিভলৈ পৰিৱৰ্তন কৰিম তেতিয়া আমি কেনেধৰণৰ আমি পেছিভ কৰিব পাৰোঁ তাৰ বিষয়ে আলোচনা কৰোঁ। প্ৰথমতে এক্টিভ ভইচত থকা বাক্যটোৰ যিটো অবজেক্ট সেইটো আমি পেছিভত ছাবজেক্ট ৰূপে বহুৱাওঁ। তাৰপিছত আমাক যিহেতু এটা বি ভাৰ্বৰ প্ৰয়োজন হ'ব, গঠন অনুসৰি ৱাজ ৱেৰৰ আমি এটা বহুৱাব লাগিব। ৰাইচৰ লগত হ'ব ৱাজ, তাৰপিছত হ'ব বিইং, তাৰপিছত হ'ব ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ইটৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম হয় ইট, এট, ইটন প্লাছ বাই আই পৰিৱৰ্তে হ'ব মি। আমি প্ৰনাউনৰ পৰিৱৰ্তন আগৰ ভিডিঅ'টোত আলোচনা কৰিছোঁ। যদি কোনোবা আগৰ ভিডিঅ'টো চোৱা নাই তেনেহ'লে মোৰ চেনেলটোলৈ গৈ আগৰ ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ। এইবাৰ আমি পাষ্ট পাৰফেক্ট টেন্সৰ বাক্যক কেনেদৰে এক্টিভৰ পৰা পেছিভ ভইচ কৰিব পাৰি তাক চাওঁ আহা। পাষ্ট পাৰফেক্ট টেন্সৰ বাক্যৰ গঠন হ'ল ছাবজেক্ট প্লাছ হেড প্লাছ ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম প্লাছ অবজেক্ট। যেতিয়া আমি কোনো এটা বাক্য পাষ্ট পাৰফেক্ট টেন্সত থাকিব তেতিয়া আমি সেই ভইচৰ পৰা পেছিভ ভইচলৈ পৰিৱৰ্তন কৰিলে বাক্যটো এনেধৰণৰ হ'ব। বাক্য গঠন হ'ব অবজেক্টটো ছাবজেক্টৰ ঠাইত বহিব প্লাছ হেড প্লাছ বিন প্লাছ ভি পি পি প্লাছ ছাবজেক্ট। এতিয়া আমি এইটোক বুজি পাবলৈ এটা উদাহৰণ চাওঁ আহা। আই হেড ফিনিছ দ্য ৱৰ্ক। আই হেড ফিনিছড দ্য ৱৰ্ক। যেতিয়া আমি এই বাক্যটো এক্টিভৰ পৰা পেছিভলৈ পৰিৱৰ্তন কৰিম তেতিয়া দ্য ৱৰ্কটো আহিব আগলৈ ছাবজেক্ট ৰূপে প্লাছ হেড, তাৰপিছত আহিব বিন, তাৰপিছত ফিনিছ ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম, তাৰপিছত আহিব বাই আৰু ছাবজেক্টটো হ'ব আই সলনি মি। ইয়াত এটা বস্তু মোৰ ৰৈ গৈছে, ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম প্লাছ বাই প্ৰিপজিশ্যন প্লাছ ছাবজেক্ট। আন এটা উদাহৰণ আমি চাওঁ। দ্য চিলড্ৰেন had drawn the picture. এই বাক্যটোক যেতিয়া আমি এক্টিভৰ পৰা পেছিভলৈ নিম তেতিয়া বাক্যটো থকা যিটো অবজেক্ট সেইটো আহিব ছাবজেক্ট ৰূপে পেছিভত দ্য পিকচাৰ, তাৰপিছত গঠন অনুসৰি হেড, তাৰপিছত আহিব বিন,
ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফ্ৰম ড্ৰ'নেই হ'ব তাৰপিছত আহিব বাই তাৰ পাছত আমি কোৱা হ'ব লাগিব ছাবজেক্ট টু অবজেক্টৰ ঠাইত দ্য চিলড্ৰেন আন এটা উদাহৰণ আমি তোমালোকৰে এৰিলোঁ she had written the letter এই বাক্যটো তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা ইয়াৰ এক্টিভৰ পৰা পেছিভ ভইচলৈ আনোতে কি ধৰণৰ বা কেনেকৈ পৰিৱৰ্তন হ'ব আমি এইটো ভিডিঅ'ৰ জৰিয়তে পাষ্ট ইনডিফিনিট পাষ্ট কণ্টিনিউৱাছ পাষ্ট পাৰফেক্ট এইসমূহ টেন্সৰ বাক্যক এক্টিভৰ পৰা কেনেদৰে পেছিভ ভইচ কৰা হয় তাৰ বিষয়ে আমি শিকিলোঁ যদি ভিডিঅ'টো চাই তোমালোকে কিবা উপকৃত হোৱা বুলি ভাবিছে তেনেহ'লে মোৰ চেনেলটো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ